যিকিটা নাম আহিছে সেইকিটাক 24 ঘণ্টাৰ ভিতৰত আপোনালোকে কৰক নহলে আমাৰ এইটো কি এইটো আমি কিয় মানুহ আহিছো দাদা তেখেতৰ কিবা অফিচিয়েল ডেজিগনেশ্যন আছে এনি অফিচিয়েল অফিচাৰ মানে মুখ্যমন্ত্ৰী how dare he to talk to me like that নমিনেশন চলি আছে পুরো আমের তা কই পেলা পুরো আমে দেখে who is he nomination মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি নদুৱাৰ সমষ্টিত যিসমূহ হিংসাত্মক বা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল তাৰ বিৰোধিতা কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছে আৰু দেখিবলৈ পোৱা গৈছে বিশেষকৈ অন্তিম দিনটোতো কালি জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীক হত্যাৰ অপচেষ্টা কৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু সম্প্ৰতি তেওঁ চিকিৎসাধীন হৈ আছে যিহেতু আৰু আন প্ৰাৰ্থী সমৰ্থক কেইবাজনো আহত হৈছে আৰু কংগ্ৰেছ কৰ্মীসকলৰ যিটো অভিযোগ যে তাত তেওঁলোকক মনোনয়ন পত্ৰ দাখিলত বা অন্যান্য কামত বাধা প্ৰদান কৰা হৈছে আৰু আৰক্ষী কাষ চাপিছে তেওঁলোকে ন্যায় বিচাৰি কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে ন্যায় লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে নিৰ্বাচন আয়োগলৈ তেওঁলোকে আবেদন জনাইছে হয়তো ন্যায় প্ৰদান কৰক নতুবা নদুৱাৰ সমষ্টিত কিয়নো বহু সংখ্যক প্ৰাৰ্থীয়ে তেওঁলোকে মনোনয়ন পত্ৰ দাখিব নোৱাৰিলে হয়তো তেওঁলোকে দাবী জনাইছে যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন সেয়া বৰ্জন কৰক মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছে মই পুনৰ আপোনাৰ কাষলৈকে আমাৰ সুৰক্ষা দিয়ক আৰু তাৰপিছত আমাৰ লগত ইলেকশ্যনৰ কথা পাতক সুৰক্ষা নিদিলে আমি কোনো ধৰণৰ ইলেকশ্যনত কোনো ভাগিদাৰী নকৰোঁ আৰু আমাক দাদুল বৰকাকতি দাক যিখিনি হত্যাৰ ভাবুকি দিয়া হৈছে তেখেতক গটিয়াই যেনেকৈ মানে হিউমিলেট কৰা হৈছে গুৰুলাকে পিটিম বুলি কৈছে তাৰ ইনভেষ্টিগেশ্যন লাগে যদি দাদুল বৰকাকতিৰ কিবা প্ৰব্লেম আছে আইনে চাব তেখেতসকল ক'বলৈ কোন তাত হু আৰ দে নদুৱাৰ সমষ্টিত পদ্মা হাজৰিকাৰ ৰাজতন্ত্ৰ চলি আছে যদি সঁচাকে হিমন্ত বিশ্ব শৰ্মা ছাৰে গণতন্ত্ৰ অসমত থৈছে চতিয়া সমষ্টি নদুৱাৰ সমষ্টিত নজৰ দিয়ক আৰু বিধায়ক পদ্মা হাজৰিকাই কেনেধৰণে ৰাজতন্ত্ৰ চলাই আছে নমিনেশ্যন ফৰ্ম ফালি পেলাইছে তেওঁৰ গুণ্ডাবিলাকে আমাৰ মানুহক গুৰুলাকে পিটি পেলাই নলাত পেলাই দিছে আনকি জিলা কংগ্ৰেছৰ সভাপতি আমাৰ কৰ্মীখিনিক আমাৰ মেম্বাৰখিনিক মাৰি আছে পেলাই কাগজ পেলাই আছে নমিনেশ্যন ফৰ্মবিলাক পেলাই আছে বুলি শুনি তেখেত তালৈ যাওঁতে লগত আমিও আছিলোঁ তেতিয়া তেওঁ মানে এজনী ছোৱালীয়ে পেপাৰ টানিছে সেই ছোৱালীজনী টানি পেলাই তেওঁলোকৰ 15,000 আছে গুণ্ডা সিহঁতৰ মাজলৈ গুচি গৈছে তাৰপিছত যিজনী ছোৱালীৰ পেপাৰ টানিছিলে সেইজনী ছোৱালীয়ে পেপাৰটো নিবলৈ যাওঁতে নিশ্চিতভাৱে যিহেতু এক অৰাজক পৰিস্থিতি সৃষ্টি হৈছে আপোনালোকে জিলা আৰক্ষী অধীক্ষক আৰু আয়ুক্তৰ ওচৰত আহিছিল তেওঁলোকক লগ পোৱা নাই কিন্তু কাৰ্যবাহী দণ্ডাধীশগৰাকী উপস্থিত হৈ আপোনালোকে বুজ লৈছে কি মেমৰেণ্ডাম দিছে তেখেতক আমি দিছোঁ যে যিখিনি ঘটনা অলৰেডি ঘটি গৈছে গতিকে সেই ঘটনাখিনি যিসকল দোষী আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু তাৰপিছত আমি যিহেতু গণতন্ত্ৰ বাস কৰোঁ আমাৰ চিনাকি হৈছে গণতন্ত্ৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ নিৰ্বাচন সন্দৰ্ভত এইভাবে ক'বলৈ বিচাৰিছোঁ যিহেতু নিৰাপত্তা নাই আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ নিৰাপত্তা নাই সেইকাৰণে হয় এই নদুৱাৰ সমষ্টিত যিহেতু নিৰাপত্তা নাই সেইকাৰণে আমি বৰ্জন কৰিব বিচাৰিছোঁ কি ক'ব কথা হ'ল কি এখন গণতন্ত্ৰ ৰাষ্ট্ৰ গণতন্ত্ৰ ৰক্ষা কৰি গণতন্ত্ৰ প্ৰক্ৰিয়াৰে বিৰোধীয়ে হওক শাসকে হওক ইয়াত ইলেকশ্যনত ভাগিদাৰী হ'বলৈ ওলাইছিলে এতিয়া শাসক পক্ষই নিজৰ যিটো প্ৰভাৱশালী ক্ষমতা দেখুৱাই লৈ পেলাই বিৰোধীক কোনো স্থান দিয়া নাই বিৰোধীক নমিনেশ্যন দিবলৈ যাওঁতে মাৰধৰ কৰিছে বিৰোধীক কাগজ পত্ৰ অৰিজিনেল চাৰ্টিফিকেট সহ নি পেলাই পুখুৰীত পেলাই দিছে ফালি পেলাইছে আৰু সেইবিলাকৰ কথা কওঁতে 50জন 60জন মানুহে গুৰুকে পিটিছে সকলোকে গতিকে আমাৰ এতিয়াও শ কৰ্মীয়ে নমিনেশ্যন দিব নোৱাৰিলে নমিনেশ্যন দিব নোৱাৰাৰ কাৰণে আমাৰ দলে সিদ্ধান্ত লৈছে যে আমি যিহেতু আমাৰ কেণ্ডিডেটে আমি খাৰা কৰিব নোৱাৰিলোঁ নমিনেশ্যন দিব নোৱাৰিলোঁ গতিকে আমি ইলেকশ্যন বৰ্জন কৰা সিদ্ধান্ত লৈছোঁ জিলা ভিত্তিত গতিকে আমাৰ নদুৱাৰ সমষ্টিত আমি ইলেকশ্যন নেখেলোঁ গতিকে বৰ্জন আপোনালোকৰ দলীয় সিদ্ধান্ত যদি নিৰ্বাচন আয়োগৰ পৰা অনুমতি পাব লাগিব আমি অলৰেডি মেমৰিণ্ডাম দিছোঁ যে আমি বৰ্জন কৰিছোঁ বুলি তেওঁলোকক মেমৰিণ্ডাম দিয়া হৈছে নিৰ্বাচন বৰ্জন কৰাটো দলীয় সিদ্ধান্ত আজি আমাৰ স্কুটিনি আছিলে আমি বৰ্জন কৰাৰ স্বাৰ্থত আমি স্কুটিনিটো ভাগ নাই লোৱা এইকাৰণে নাই লোৱা আমি ইলেকশ্যন নেখেলোঁ যদিহে অদূৰ ভৱিষ্যতে চৰকাৰে হওক প্ৰশাসনে হওক আমাক কিবা চিঅৰিটি দিলেও নমিনেশ্যন দিয়াৰ ক্ষেত্ৰত পৃথক হ'ব লাগিব
আমাক তেজপুৰ জিলাৰ ইয়াৰ কোনোবা কাৰ্যালয়ত নমিনেশ্যন ল'ব লাগিব, ইয়াত লৈ পেলাই তেওঁলোকে ব্যৱস্থাপনা কৰিব লাগিব, তেতিয়াহ'লে আমি ইলেকশ্যন খেলিম। নহ'লে তাত সমষ্টি ভিত্তিত কোনোবা তাৰমানে উপ ডাকঘৰ বা কি হেৰি নদুৱাৰ খণ্ডত ব্লক অফিচত পঞ্চায়তত তেনেকুৱা হ'লে তাত গুণ্ডাগিৰি আকৌ চলিব। এইখিনি মানুহৰ দেখা পোৱা গৈছে স্বাভাৱিকতে শূন্য হৈ পৰিছে, কিয়নো তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰাৰ বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু সকলোৱে একমুখে কৈছে যে এই নিৰ্বাচন তেওঁলোকে বৰ্জন কৰিব। কিন্তু সমগ্ৰ বিষয়টো যিহেতু নিৰ্বাচন আয়োগে বিষয়টোত তেওঁলোকে দৃষ্টি ৰাখিব লাগিব, নিৰ্বাচন আয়োগৰ ফালৰ পৰা তেনেধৰণৰ ইংগিত আহিব লাগিব। কিন্তু জিলা প্ৰশাসনৰ জৰিয়তে তেওঁলোকে দাবী জনাইছে যে যিহেতু য'ত নিৰাপত্তা নাই সেইটো সমষ্টিত, বিশেষ নদুৱাৰ সমষ্টিৰ কথা তেওঁলোকে উল্লেখ কৰিছে যে নদুৱাৰ সমষ্টিত তেওঁলোকে বিশেষকৈ কংগ্ৰেছ দলে তেওঁলোকে এই যি পঞ্চায়ত নিৰ্বাচন সেয়া তেওঁলোকে বৰ্জন কৰিব। কিন্তু আগন্তুক দিনত এই সমগ্ৰ বিষয়টোত জিলা প্ৰশাসন বা নিৰ্বাচন আয়োগে কেনেধৰণৰ ব্যৱস্থা লয় বা এইসকল কংগ্ৰেছ কৰ্মীক বা দলীয় যিসকল সদস্য তেওঁলোকক কেনেধৰণৰ আশ্বাস প্ৰদান কৰে সেয়া হ'ব লক্ষণীয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।